ৰাজ্যৰ ভিন্ন প্ৰান্তত উন্নয়নৰ অভাৱত ৰাইজৰ হাহাকাৰ নগৰবেৰাৰ বিস্তীৰ্ণ অঞ্চলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়া ৰাইজৰ দুৰ্ভোগ বিশুদ্ধ খোৱাপানী নাপালে ভূত বৰ্জনৰ হুংকাৰ অঞ্চলটোৰ ৰাইজৰ ইফালে সোণাপুৰৰ মৌপুৰ অঞ্চলত দিগাৰু নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবী ৰাইজৰ ইফালে বৰপেটাৰ মন্দিয়া উচ্চত মাধ্যমিক বিদ্যালয়ৰ দেৱাল নিৰ্মাণৰ কাম আনহাতে সমাপ্ত কৰি ঠিকাদাৰে লুটিলে ধন চকুৰে নেদেখিলে বিশ্বাস নোহোৱা ভয়াৱহ জলসংকটৰ দৃশ্য য'ত সমূহীয়াকৈ খাল খান্দি শাৰী পাতি ৰৈ আছে এটুপি পানীৰ বাবে নগৰবেৰাৰ খামেৰী পলাহৰতাৰী অঞ্চলত নামিছে তীব্ৰ জলসংকট পানীটুপিৰ বাবে হাহাকাৰ লাগিছে অঞ্চলবাসীৰ মাজত চাওক পথাৰৰ এচুকত খাল খান্দি কোনোমতে গয়াই গোটাইছে দিনটোৰ বাবে খোৱা বোৱাৰ পানীখিনি দমকল আছে কিন্তু নোলাই পানী বিকল হৈ পৰি আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান কেন্দ্ৰও সেয়েহে ভুক্তভোগীৰ হুংকাৰ পানীটুপিৰ দিহা নকৰিলে হেনো এইবাৰ কৰিব ভোট বৰ্জন পানীৰ বিশেষকৈ অভাৱ অনাটনৰ ভিতৰত আমি দুৰ্যোগ ভুগিবলগীয়া হয় আমাৰ ইয়াতে যদিও এটা জলসিঞ্চন বিভাগৰ এটা সুবিধা দিছিল 1 বছৰমান চলাৰ পিছত এইটো বস্তু বিকল হৈ আছে দমকল নাই কাৰো দমকলত পানী নুঠে আমি যাৰ কাৰণে আজি কুঁৱা বা নদীৰ পৰা পানী উঠাবলগীয়া হৈছে ইফালে সোণাপুৰৰ মৌপুৰ আৰু মৰকতলা সংযোগী পথৰ এখন দলং নোহোৱাৰ বাবে নৰক যন্ত্ৰণা ভুগি আছে অঞ্চলবাসীয়ে কাৰণ গাঁওবাসী আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনেই এইদৰেই টুলুঙা নাৱেৰে দিগাৰু নৈৰ মাজেৰে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হয় যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে প্ৰায় 10খন গাঁৱৰ গাঁওবাসীৰ দীৰ্ঘদিনীয়া দাবী দিগাৰু নৈৰ ওপৰত শীঘ্ৰেই নিৰ্মাণ হওক এখন দলং নহলে অনাগত নিৰ্বাচনত ভোট বৰ্জন কৰিব অঞ্চলবাসীয়ে আমি আজি 35 বছৰ ইমান দুৰ্ভোগ ভুগি আছো আমি আমাক দলংখন অতি শীঘ্ৰে কৰিব লাগে এতিয়া বিজেপি চৰকাৰক আমি অনুৰোধ জনাইছো আনকি আমি সিএমলৈ এই এপ্লিকেশন কৰিছো কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা একো ৰেসপন্স পোৱা নাই আমি সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে আমি তেওঁলোকে যদি একো ব্যৱস্থা নলয় আমি ভোট বৰ্জন কৰিম এইবাৰ আনহাতে বৰপেটাৰ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱাল নিৰ্মাণৰ কাম আধাতে সমাপ্ত কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে চাওক ঠিকাদাৰে কেনেকৈ আধাতেই কাম সমাপ্ত কৰি সমুদায় ধন হৰলুকি কৰিলে 2018-19 বৰ্ষত MPLADৰ 20 লাখ টকাৰে এই কামৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ সাংসদ সিৰাজউদ্দিন আজমলে কিন্তু ৰাইজৰ অভিযোগ ঠিকাদাৰে আধা কাম কৰিয়েই আত্মসাৎ কৰিলে চৰকাৰী ধন সেয়েহে উপায়হীন বিদ্যালয় কৰ্তৃপক্ষই হস্তক্ষেপ বিচাৰিছে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ মই আমাৰ মাননীয় বিধায়ক ছাৰৰ নিৰ্দেশ মৰ্মেও তেওঁৰ লগত আলোচনা কৰিলোঁ চাৰ্কুল অফিচাৰৰ লগত আলোচনা কৰিলোঁ চক্ৰ বিষয়াৰ লগত আলোচনা কৰি উঠি মই আকৌ আমাৰ উপায়ুক্ত মহোদয়ক লিখিতভাৱে এই বিষয়ে অৱগত কৰাইছোঁ কিন্তু মই এতিয়ালৈকে তাৰ পৰা কোনো সদুত্তৰ পোৱা নাই আৰু কামখিনিও আজি 2-2.5 বছৰ ধৰি এনেকুৱা ধৰণে আধৰুৱা হৈয়ে থাকি গ'ল ব্যুৰো ৰিপৰ্ট নিউজ লাইভ